পৃথিৱীৰ সকলো জাতি সকলো ধৰ্মৰে লোকৰ নিজ নিজ উৎসৱ থাকে। এই উৎসৱবোৰে সমাজৰ মাজত ঐক্য শান্তি সম্প্ৰীতি স্থাপন কৰে। পৃথিৱীৰ মুছলমানসকলে প্ৰধানকৈ ঈদ উৎসৱ উদযাপন কৰে। আজি এই পবিত্ৰ ঈদ উল ফিতৰ পৃথিৱীৰ বিভিন্ন ঠাইৰ লগতে অসমতো অতি উলহ মালহেৰে আয়োজন কৰা হয়। ৰাতিপুৱা 8 বজাত সমূহীয়া নামাজ পঢ়াৰ পিছত বিভিন্ন ঠাইত দুখীয়া দৰিদ্ৰ লোকসকলক দান বৰঙণি তথা খাদ্য বিতৰণ কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই প্ৰত্যেক বছৰৰ দৰে এইবাৰো হাতীগাঁও সিজুবাৰীস্থিত নিজ বাসভৱনত ঈদ উল ফিতৰৰ এটি সুন্দৰ আয়োজন কৰে। জিকিৰ জাৰি গীত গাই সমগ্ৰ অসমবাসীক ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। লগতে দুখীয়া দৰিদ্ৰ তথা সকলো লোককে ঈদ উল ফিতৰৰ উপলক্ষে খাদ্যৰো যোগান ধৰে। আজি যেহেতু ঈদ উল ফিতৰ খুব সুন্দৰভাৱে আয়োজন কৰিছে, এই সম্পৰ্কে অলপ জনাওক। আজি পবিত্ৰ ৰমজান মাহৰ এমাহ ৰোজা ৰখাৰ অন্তত আজি আমাৰ শুভাকাংক্ষী আমাৰ যিমান আছে সকলোৱে উলহ মালহেৰে ঈদ কৰিছে। দিনৰ এটা বেলা প্ৰায় সমষ্টিতে থাকিলোঁ আৰু এতিয়া প্ৰায় আমাৰ ইয়াতে 3 বজাৰ পৰা আমি খোৱা লোৱা আৰম্ভ কৰিছোঁ। ৰাতি 12টা বজালৈ চলিব আৰু আমাৰ মানুহবিলাক আহি আছে। এটা আনন্দৰ মেলা এইটো। আৰু ইয়াতে গজল জিকিৰ বিভিন্ন লোকগীত আমি এইবিলাকৰ অনুষ্ঠানো ৰাখিছোঁ। এতিয়া অসমৰ পুৰণা সংস্কৃতিৰ কিছুমান এইটো চলি আছে আৰু চলি থাকিব। হজৰত আজান পীৰ চাহাবে শ্ৰীমন্ত শংকৰ গুৰুজনাৰ সুৰে সুৰ মিলাই চুফিবাদটো তেখেতে কেনেকুৱা এটা মানে গুৰুজনাৰ সুৰৰ লগত সুৰ মিলাই, যেনেকৈ চাহেব যায় আগতে হয় চাহেব হয়, ভকত যায় পাছতে হয় চাহেব হয়, হাই হাই ঐ সোণাই নৈৰ পাৰতে যদি আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ। ইয়াতে ভকত আৰু চাহেব আৰু ভকত দুটাৰ এটা মহামিলন দেখুৱাইছে। গতিকে এইটোৱে এটা মহামিলন আচলতে। গতিকে আজি আমি ভাবোঁ আমি সকলোৱে মিলা প্ৰীতিৰে থাকি একতা দোলেৰে বান্ধ খাই এখন সুন্দৰ অসম শান্তিৰ অসমৰ কথা চিন্তা কৰিব লাগে। সেইটো আজি বিলাই দিছোঁ। আমি আনন্দত আছোঁ আৰু আমি সকলোৱে যাতে অসমবাসী ৰাইজ আনন্দত থাকিব পাৰোঁ। আৰু আপোনালোকৰ চেনেলৰ শুভাকাংক্ষীসকলকো ধন্যবাদ জনাইছোঁ।